Hello and welcome to Exams and Stress. Today we'll discuss about the current affairs of 5th of September 2025. So without any delay, let's start the session. So the first topic is about India green energy paradox. So এটা কনটেক্সটটো কি হয় মই ক'ব বিচাৰিছোঁ আৰু টপিকটো GS পেপাৰ 3 চিলেবাছ তোমাৰ যিখন আমাৰ GS পেপাৰ 3 আছে তাৰে এনভাইৰনমেণ্ট এণ্ড ইকলজি বেচিকেলি এনাৰ্জি পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় আৰু এজ ৱেল এনভাইৰনমেণ্ট এণ্ড ইকলজিৰ পৰা ইম্পৰ্টেণ্ট হয় চ' কনটেক্স কি হয় যে ইণ্ডিয়া ফেচেছ এ গ্ৰীণ এনাৰ্জি পেৰাডক্স despite having 44 gigawatt of renewable energy capacity ready for deployment, demand side weakness and lack of power purchase agreement have failed it standard. তো কথাটো হৈ গ'ল কি দুটা প্ৰব্লেম আছে আমাৰ হাতত কৈছে যে গ্ৰীণ এনাৰ্জি আৰু ৰিনিউৱেবল এনাৰ্জি বা নৱীকৰণযোগ্য যি সম্পদৰ পৰা এনাৰ্জি প্ৰস্তুত হয় তাৰে আমি 44 গিগাৱাট এতিয়াও কি কৰিব পাৰোঁ আমি উৎপন্ন কৰিব পাৰোঁ উই আৰ ৰেডি ফৰ ইটছ ডিপ্লয়মেণ্ট বাট কেছটো কি হৈ গ'ল ডিমাণ্ড ছাইড উইকনেছ এটা আছে ডিমাণ্ড ছাইড যে ডিমাণ্ড কমি আছে ক'ৰবাত ডিমাণ্ড ছাইড উইকনেছ এটা দেখা পোৱা গৈছে আৰু ছেকেণ্ড কথা হৈ গ'ল কি পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট যোনটো আছে সেই ক্ষেত্ৰত অকণমান কমি দেখা পোৱা গৈছে চ' পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট মানে কি যে পাৱাৰটো জেনেৰেট কৰিলে আৰু জেনেৰেট কৰা পাৱাৰটো এটা কি কৰিব এটা পাৰ্টিয়ে মানে বায়াৰ্ছ থাকিব যোনে এই জেনেৰেট কৰা বস্তুখিনি কিনিব চ' এই পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্টত লেগ থকাৰ কাৰণে এটা ডাঙৰ সমস্যা আছে ডেট ইজ কল গ্ৰীণ এনাৰ্জি পেৰাডক্স চ' ইণ্ডিয়াছ গ্ৰীণ এনাৰ্জি পেৰাডক্স সেইটো এবাৰ চাই লওঁ হোৱাট ইজ দ্য গ্ৰীণ এনাৰ্জি পেৰাডক্স চ' দ্য গ্ৰীণ এনাৰ্জি পেৰাডক্স যোনটো আছে দ্য টাৰ্ম ৰেফাৰ্ছ টু এ contradiction where renewable energy capacity is available but underutilized due to systematic barrier. So আমাৰ মাজত কি আছে যেতিয়া চাপ'জ এইটো কি বুজোৱা যায় যে ৰিনিউৱেবল এনাৰ্জি কেপাচিটি আমাৰ তাত আছে আমাৰ তাত এভেইলেবল হয় কিন্তু এইটো ইউটিলাইজ কৰিব পৰা নাই কিয় কিছুমান ছিষ্টেমেটিক বেৰিয়াৰ্ছৰ কাৰণে বাধাৰ কাৰণে আমি বা ইনষ্টিটিউচনেল বেৰিয়াৰ্ছৰ কাৰণে আমি এইখিনি এতিয়া ইউটিলাইজ কৰিব পৰা নাই কাৰেণ্ট ষ্টেটাছটো কি হয় ইণ্ডিয়াছ এনাৰ্জি কোল ডিপেণ্ডেঞ্চি coal and lignite still contributes 79% of domestic energy according to in the fiscal year 2023. So 2023 চনৰ যিটো fiscal year 2023 বিত্তীয় বৰ্ষত আমি এটা বস্তু দেখা পাইছিলোঁ যে ইণ্ডিয়াৰ যোনটো ডিপেণ্ডেঞ্চি আছে সেইটো কোলৰ ওপৰত মানে কয়লাৰ ওপৰত খুবেই বেছি আৰু কোলৰ বেচিকেলি তোমাৰ লিগনাইট যিটো কোল আছে সেই লিগনাইট কোলটো তোমাৰ অলমষ্ট 79% টোটেল ডমেষ্টিক এনাৰ্জি ফুলফিল কৰিব পৰা হৈ আছে লিগনাইট কোল বা অভাৰঅল কোল কনজামশ্যনৰ পৰা হৈ আছে ঠিক আছে লোৱাৰ ৰিনিউৱেবল এনাৰ্জি শ্বেয়াৰৰ কথা যদি ক'বলৈ যাওঁ চি এক্সক্লুডিং লাৰ্জ হাইড্ৰ' পাৱাৰ প্ৰজেক্টছ ৰিনিউৱেবল একাউণ্টছ ফৰ জাষ্ট অনলি 3.8% অফ দ্য ডমেষ্টিক মিক্স এণ্ড ৰিনিউৱেবলছ ঠিক আছে তো ইয়াত যেনেকৈ 79% আমাৰ কিহে পূৰা আছে আমাৰ এনাৰ্জি ডিমাণ্ডটো কোলে পূৰা আছে কয়লাই পূৰা আছে আৰু যদি ৰিনিউৱেবল এনাৰ্জি বা নৱীকৰণযোগ্য সম্পদৰ জৰিয়তে যি আমি এনাৰ্জি প্ৰস্তুত কৰোঁ সেইটো শ্বেয়াৰ কিমান হয় অনলি 3.8% একদম বহুত বেছি কম ঠিক আছে তো আমাৰ প্ৰব্লেমটো কি হৈছে যে ইম্পৰ্ট ডিপেণ্ডেঞ্চ এটা আছে অভাৰ 85% অইল এণ্ড 50% অফ দ্য গেছ ইম্পৰ্টছ ডেট মেক্স ইণ্ডিয়া ভালনাৰেবল ইম্পৰ্ট কৰিলে কি হ'ব আমাৰ যোনটো ফৰেক্স ৰিজাৰ্ভ আছে তাৰ পৰা তোমাৰ সেই ৰিজাৰ্ভ কমি কমি গৈ থাকিব এণ্ড ছেকেণ্ড কথা আমি এনাৰ্জি ডিমাণ্ডটো মিট কৰিবৰ কাৰণে এতিয়াও কাৰ ওপৰত ডিপেণ্ডেণ্ট প্ৰথম কথা ডমেষ্টিক মানে প্ৰডাকশ্যনৰ কথা যদি কওঁ কলৰ ওপৰত ডিপেণ্ডেণ্ট আৰু বাহিৰৰ পৰা অনা যিমানবোৰ এনাৰ্জিছ আছে অইল বা নেচাৰেল গেছ সেইবোৰ ইম্পৰ্টৰ ওপৰত আমি ডিপেণ্ডেণ্ট হৈ আছোঁ এইটোৰ কেপাচিটি যোনটো আছে সেইটো কিমান হয় 44 গিগাৱাটছ ৰিনিউৱেবল এনাৰ্জি কেপাচিটি তাতে চব আহিব মানে তোমাৰ ৰিনিউৱেবল এনাৰ্জি মানে চব আহিব ঠিক আছে তোমাৰ মানে চ'লাৰ এনাৰ্জি উইণ্ড এনাৰ্জি ঠিক আছে হাইড্ৰ' এনাৰ্জি চব আহিব তাৰ কেপাচিটিটো আমাৰ 44 গিগাৱাটৰ হয় বাট ইট ইজ ষ্টাক উইদাউট PPS মানে যিহেতু পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট নাই বা ভাল ধৰণে নাই সেইকাৰণে এইটো এতিয়াও কি হৈ আছে আণ্ডাৰ ইউটিলাইজ হৈ আছে ডেছপাইট বিং ডিপ্লয়মেণ্ট ৰেডি চ' গ্ৰীণ এনাৰ্জি পেৰাডক্সটোৰ দুটা ডাইমেনশ্যন আছে এটা আছে ছাপ্লাই ছাইড ৰেডিনেছ ছাপ্লাই ছাইড ৰেডিনেছ মানে আমাৰ যোগান ধৰাৰ ক্ষেত্ৰত আমি ৰেডি হৈ আছোঁ বিকজ 44 গিগাৱাট ৰিনিউৱেবল এনাৰ্জি আৰ ৰেডি ফৰ ডিপ্লয়মেণ্ট প্ৰব্লেমটো কি হয় ফলিং গ্ল'বেল কষ্টছ solar and wind are cheaper globally but India's tariff remain inflated due to policy and financial burdens যদিও তোমাৰ গ্ল'বেলি চ'লাৰ আৰু উইণ্ড এনাৰ্জি চিপাৰ হয় কিন্তু ইণ্ডিয়াৰ যোনটো টেৰিফ আছে সেই হাই টেৰিফৰ কাৰণে যিটো ইনফ্লেটেড হয় বহুত বেছি হয় ঠিক আছে সেইটো কাৰণে কি হৈছে মানে উপায় নাই টেৰিফটো হাই টেৰিফ হ'বই বিকজ অফ দ্য পলিচি এণ্ড ফিনান্সিয়েল বেৰিয়াৰ্ছ তাৰ কাৰণে আমি মানে এটা মানে ফেচ কৰিবলগীয়া আছে ইছ্যুজ PLI এণ্ড BGF ছাপৰ্ট চোৱা আমাৰ হাতত কি আছে প্ৰডাকশ্যন লিংক ইনচেণ্টিভছৰ আণ্ডাৰত বা ভাইবিলিটি গেপ ফাণ্ডিঙৰ আণ্ডাৰত ঠিক আছে গভৰ্ণমেণ্ট ইনচেণ্টিভছ লাইক
PLI and VGF, ঠিক আছে, viability gap funding aims to cut cost and promote investment. তাৰ জৰিয়তে ইনভেষ্টমেণ্টবোৰ হোৱাবলৈ চেষ্টা কৰা গৈছে আৰু কষ্ট যিটো অভাৰ কষ্ট হয় সেই কষ্টক কাট কৰিবৰ কাৰণে ব্যৱহাৰ কৰা গৈছে। অভাৰঅল ছাপ্লাই ছাইডৰ ৰেডিনেছ আমাৰ আছে। প্ৰব্লেম কৰিছে ডিমাণ্ড ছাইড উইকনেছ। মই কৈছিলোঁ চবতছে প্ৰব্লেম কৰিছে পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্টত লেগিং হোৱাটো চবতছে ডাঙৰ প্ৰব্লেম। প্ৰথম কথা হৈ গ'ল কি ডিছকম ৰিলাক্টেন্স। Power distribution companies prefer long-term coal power purchase agreement as they are cheaper and financially predictable. So যিমানবোৰ power distribution company আছে যেনেকৈ আমাৰ APDCL আছে, so সেই power distribution companies বোৰে long-term coal power purchase agreement coal PPA হে চাইন কৰিব তেওঁলোকে বিচাৰে কাৰণ এইটো বহুত বেছি cheaper হৈ যায় আৰু তোমাৰ ফিনেন্সিয়েলি এইটো প্ৰেডিক্ট কৰিব পৰা ধৰণৰ হয়। ছেকেণ্ড কথা ইণ্টিগ্ৰেশ্যন কষ্ট, ঠিক আছে। চ' কোলে আমাক কম্পিটিশ্যনটো দি আছে। ইণ্টিগ্ৰেশ্যন কষ্টত এডিং ভেৰিয়েবল solar and wind power strains grids, raising cost for frequency balance and transmission upgrades. Next we go grid inflexibility. Area lake smart meters and demand response system limiting the ability to adjust loads in real time. যিটো আমাৰ loads আছে মানে ইণ্ডিয়াত তোমাৰ স্মাৰ্ট মিটাৰটো চব জেগাত অহা নাই ন, চ' এইটো লোড আছে যিটো লোড আহে, ঠিক আছে, কাৰেণ্টৰ, তো সেই যিটো মানে তোমাৰ বা যিটো লোড থাকে মানে এনাৰ্জি লোডটো, চ' এইটোৱে আমাৰ কি কৰিছে সেই এবিলিটি টু এডজাষ্ট ডেট লোডছ ইন ৰিয়েল টাইম সেইটো আমাক কি কৰিছে লিমিট কৰিছে বিকজ অফ গ্ৰিড ইনফ্লেক্সিবিলিটি, ঠিক আছে। তো ডিমাণ্ড ৰেছপন্স ছিষ্টেমটো বা স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত আমি এতিয়াও পিছ পৰি আছোঁ। দেন তোমাৰ শ্ল' ইলেক্ট্ৰিফিকেশ্যন, উইক এডাপশ্যন অফ ইভিছ ইলেক্ট্ৰনিক ভেহিকলছ ইলেক্ট্ৰিক কুকিং এণ্ড ইণ্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰিফিকেশ্যন মিনছ ৰিনিউৱেবল এনাৰ্জি ডিমাণ্ড ৰিমেইনছ ছাপ্ৰেছ। যিহেতু এতিয়াও তোমাৰ বহুতে কি কৰিছে তোমাৰ ইভি ল'বলৈ ইভিৰ গাড়ী ল'বলৈ নিবিচাৰে, ঠিক আছে। কিয় নিবিচাৰে বিকজ সুবিধাসমূহ নাই, চব জেগাতে চাৰ্জিং ষ্টেচন নাই বা এফিচিয়েঞ্চি খুব কম হয়। ইলেক্ট্ৰিক কুকিং এতিয়াও মানুহে একচেপ্ট কৰাই নাই বহুতে। চ' ইণ্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰিফিকেশ্যনো এতিয়া তেনেকৈ হোৱা নাই। গতিকে যিটো ইলেক্ট্ৰিফিকেশ্যন বা ইলেক্ট্ৰিক ভেহিকলছ বা তোমাৰ গ্ৰীণ এনাৰ্জিৰ ওপৰত বেছ কৰি যিখিনি কাম কৰা গৈছে তাৰ ৰিলেটেড ডিমাণ্ডটো কি হৈছে কমি আছে অভাৰঅল। তো সেই ডিমাণ্ডটো এতিয়াও ছাপ্ৰেছ হৈ আছে। তো আমি এই ডিমাণ্ড ছাপ্ৰেশ্যন শ্ল' ইলেক্ট্ৰিফিকেশ্যনৰ কথাটো ক'ব পাৰোঁ। ডিছকম ৰিলাক্টেন্স দে ডোণ্ট ৱান্ট টু মানে প্ৰিফাৰ এ লং টাৰ্ম PPA ইন কেছ অফ গ্ৰীণ এনাৰ্জি, ঠিক আছে। চ' এইটো এই তিনিটা ডাঙৰ প্ৰব্লেম হৈ গৈছে আৰু গ্ৰীণ ইনফ্লেক্সিবিলিটি এটা প্ৰব্লেম হয়। চ' বেৰিয়াৰ্ছ অফ ৰিনিউৱেবল এনাৰ্জি ইণ্টিগ্ৰেশ্যন, তো ইণ্টিগ্ৰেশ্যনৰ ক্ষেত্ৰত কি কি বেৰিয়াৰ্ছ আছে। প্ৰথম কথা ষ্ট্ৰাকচাৰেল, মানে যে ডিছকম ফাইনেন্সেছ যোনটো উইক হৈ আছে, ঠিক আছে, হেভি ক্ৰছ ছাবচিডিজ এণ্ড ডেপ্ট মেক ডিছকম আনউইলিং টু বাই কষ্টলিয়াৰ ৰিনিউৱেবল এনাৰ্জি পাৱাৰ। তো কি হৈ যায় তোমাৰ যিহেতু ৰিনিউৱেবল এনাৰ্জি পাৱাৰৰ ক্ষেত্ৰত বহুত বেছি ছাবচিডি দি দিয়া যায়, ঠিক আছে, বহুত কিছুমান ছুট দিয়া যায়। তো সেইকাৰণে কি হৈ যায় তোমাৰ ডিছকমবিলাকে মানে ডিষ্ট্ৰিবিউশ্যন কোম্পানীবিলাকে, ডিছকম মানে কি ডিষ্ট্ৰিবিউশ্যন কোম্পানী যেনেকৈ APDCL আমাৰ ইয়াৰ ডিছকম হয়। চ' তেওঁলোকে তোমাৰ কষ্টলিয়াৰ এই যিটো ৰিনিউৱেবল এনাৰ্জি ডেট ইজ ভেৰি কষ্টলিয়াৰ সেইটো তেওঁলোকে ল'ব নিবিচাৰে। চ' ডিছকম ফাইনেন্সেছ ডেট ইজ নট গুড, ডেট ইজ উইক একচুৱেলি। ছেকেণ্ড কথা নো স্মাৰ্ট গ্ৰিডছ, এবচেঞ্চ অফ নেশ্যন ৱাইড ফ্লেক্সিবল গ্ৰিডছ হেম্পাৰ্ছ এফিচিয়েণ্ট ইণ্টিগ্ৰেশ্যন অফ ৰিনিউৱেবল ছাপ্লাই। ছেকেণ্ড কথা হ'ল কি এইটো ষ্ট্ৰাকচাৰেল দুইটা, ঠিক আছে, কোনো স্মাৰ্ট গ্ৰিড নাই আৰু ডিছকম ফাইনেন্সেছটো উইক হয়। ছেকেণ্ড কথা হ'ল কি এনভাইৰমেণ্টেল কি কি ইছ্যু আছে, কোল লক ইন, ডেট মিনছ কোলৰ ওপৰত লং টাৰ্ম কোল PPA চবে কি কৰিব বিচাৰে চাইন কৰিব বিচাৰে বিকজ অফ ইটছ চিপ কষ্ট, ঠিক আছে। নেক্সট হৈ গ'ল ইডেল আদি ৱেষ্ট, নন ইউজ অফ গ্ৰীণ পাৱাৰ ডিলেজ এমিশ্যন ৰিডাকশ্যন এণ্ড ৱেষ্টেজ বিল্ড ইনফ্ৰাষ্ট্ৰাকচাৰ, ঠিক আছে। তো এতিয়ালৈকেতো আমি ডিপ্লয় কৰিবই পৰা, তো এইখিনি আমাৰ এই ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ যে গঢ়ি তুলিলোঁ সেইবোৰ একদম টোটেলি ৱেষ্ট হৈছে। চ' এনভাইৰমেণ্টেল কিছুমান বেৰিয়াৰ্ছো আছে মানে। ইকনমিক বেৰিয়াৰ্ছ কি আছে, হাই কেপিটেল কষ্ট, ডিউটিজ GST এক্সপেঞ্চিভ বৰোয়িং ইনফ্লেট ইণ্ডিয়া চ'লাৰ এণ্ড উইণ্ড টেৰিফ বিয়ণ্ড গ্ল'বেল এভাৰেজেছ। চ' হাই কেপিটেল কষ্ট এটা আছে, ঠিক আছে। তোমাৰ আৰু ছেকেণ্ড কথা হ'ল কি ইভেন প্ৰডাকশ্যন কৰিবৰ কাৰণেও বহুত বেছি কষ্ট আহে, তাৰ লগত ডিউটিজ দিব লাগে, GST দিব লাগে, বেলেগ বেলেগ ডিউটিজ দিব লাগে, ঠিক আছে। এক্সপেঞ্চিভ বৰোয়িং কৰিব লগাও হয়। ষ্ট'ৰেজ আনভাইয়েবল, বেটাৰিজ এণ্ড পাম্পড হাইড্ৰ আৰ ষ্টিল টু কষ্টলি উইদাউট লাৰ্জ ছাবচিডিজ অৰ ইনচেণ্টিভছ। চ' ষ্ট'ৰেজ আনভাইয়েবল এটা আছে, ঠিক আছে, ষ্ট'ৰেজ গেপ এটাও আছে। চ' ইনিচিয়েটিভছ অলৰেডি টেকেন, কি কি অলৰেডি ইনিচিয়েটিভ লোৱা গৈছে চোৱা। নেশ্যনেল ছ'লাৰ মিছন লোৱা গৈছিলে এণ্ড হাইব্ৰিড পলিচি এক্সপাণ্ডেড ছ'লাৰ এণ্ড প্ৰমোটেড ব্লেণ্ডিং অফ উইণ্ড ছ'লাৰ টু বেলেঞ্চ ইণ্টাৰমিটেঞ্চি, ঠিক আছে। ত' উইণ্ড আৰু ছ'লাৰক বেলেঞ্চ কৰিব বিচাৰিছে, ব্লেণ্ড কৰিব বিচাৰিছে যাতে তোমাৰ ইণ্টাৰমিটেঞ্চিটো বেলেঞ্চ হৈ থাকে। চ' নেশ্যনেল ছ'লাৰ মিছন এণ্ড
হাইব্ৰিড পলিচি আছে ইণ্ডিয়াৰ ছেমিকণ্ডাক্টৰ মিছন আছে ঠিক আছে ডেট বুষ্ট ষ্ট'ৰেজ এণ্ড ইলেক্ট্ৰনিক ইক'চিষ্টেম ইনডাইৰেক্টলি ছাপৰ্টিং আৰ ইণ্টিগ্ৰেশ্যন যিটোৱে তোমাক কি কৰিব যেতিয়া আমাৰ ছেমিকণ্ডাক্টৰ মানে ইণ্ডাষ্ট্ৰিবোৰ গ্ৰ' কৰিব যেনেকৈ জাগিৰোডতো বনাই আছে আমি জানো ন চ' ইট উইল বুষ্ট ষ্ট'ৰেজ বঢ়াব আৰু তোমাৰ কি হ'ব ইলেক্ট্ৰনিক্স ইক'চিষ্টেমটো মানে ষ্ট্ৰেংথেন কৰিব যিটোৱে ইনডাইৰেক্টলি যিবোৰ ৰিনিউৱেবল এনাৰ্জি ইণ্টিগ্ৰেশ্যন আছে তাতে হেল্প কৰিব 3 নম্বৰ কথা PLI ফৰ বেটাৰিজ প্ৰডাকশ্যন লিংক ইনচেণ্টিভছ কিহৰ ক্ষেত্ৰত নাই ইনচেণ্টিভছ ডমেষ্টিক ষ্ট'ৰেজ মেনুফেকচাৰিং টু ৰিডিউচ কষ্ট এণ্ড ইম্পৰ্ট ডিপেণ্ডেঞ্চি নাই ৰিনিউৱেবল পাৰ্চেছ অব্লিগেশ্যন আছে লিগেলি মেণ্ডেট states to procure a share of power from renewables. Then green open access rules of 2023 এইটো অলৰেডি কৰা গৈছে I'm so sorry PLI for batteries দিয়া আছে ঠিক আছে বেটাৰী প্ৰডাকশ্যনৰ কাৰণে প্ৰডাকশ্যন লিংক ইনচেণ্টিভৰ আণ্ডাৰত বেটাৰী প্ৰডাকশ্যনটো অনা গৈছে নেশ্যনেল ছ'লাৰ মিছন আনিছে ঠিক আছে ছ'লাৰ প্ৰডাক্টিভিটি বঢ়াবৰ কাৰণে ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন আনিছে যিটো মানে কি হ'ব তোমাৰ যেতিয়া ষ্ট'ৰেজ বাঢ়িব তেতিয়া আল্টিমেটলি কি হ'ব আৰু ইণ্টিগ্ৰেশ্যনত ই ছাপৰ্ট কৰিব ইনডাইৰেক্টলি দেন ৰিনিউৱেবল পাৰ্চেছ অব্লিগেশ্যন লিগেলি মেণ্ডেট ষ্টেটছ টু প্ৰকিউৰ এ শ্বেয়াৰ অফ পাৱাৰ ফ্ৰম ৰিনিউৱেবলছ যিবোৰ ৰিনিউৱেবল পাৱাৰ আছে ৰিনিউৱেবল পাৱাৰ এনাৰ্জি যিবোৰ পাৱাৰ আছে তাৰে এটা শ্বেয়াৰ কিনিবৰ কাৰণে ষ্টেটবোৰ বাধ্য হৈ যায় সেইটো এটা লিগেলি মেণ্ডেট এটা মানে লিগেলি এটা মেণ্ডেট আছে যে ৰিনিউৱেবল পাৱাৰ অব্লিগেশ্যন এটা আহি যায় দেন গ্ৰীণ অ'পেন এক্সেছ ৰুলছ অফ 2022 এলাউ ইণ্ডাষ্ট্ৰিজ টু বাইপাছ ডিছকম এণ্ড বাই ৰিনিউৱেবল এনাৰ্জি ডিৰেক্টলি চ' এই ডিছকমবিলাকক বাইপাছ কৰি পেলাই ইণ্ডাষ্ট্ৰিজবোৰে ডাইৰেক্ট ৰিনিউৱেবল এনাৰ্জি প্ৰডাকশ্যনৰ চ'ৰ্চৰ পৰা কিনিব পৰাকৈ ঠিক আছে গ্ৰীণ অ'পেন এক্সেছ ৰুল গ্ৰীণ অ'পেন এক্সেছ ৰুল 2022টো আছে ৱে ফৰৱাৰ্ডত কি কৰিম আমি দেখা পাইছোঁ যে টাৰ্গেটেড ৰিফৰ্মছ কি হ'ব লাগে যে এনহেন্স ষ্ট'ৰেজ ছিষ্টেম যিহেতু ষ্ট'ৰেজ ৰিলেটেড আমাৰ প্ৰব্লেম আছে তো আমি কি কৰিব লাগিব ভাইবিলিটি গেপ ফাণ্ডিং বঢ়াই পেলাই বেটাৰী ষ্ট'ৰেজৰ ওপৰত গুৰুত্ব দিব লাগিব এক্সেলাৰেট ডিমাণ্ড ইলেক্ট্ৰিফিকেশ্যন তো যিহেতু আমাৰ ডিমাণ্ড ছাইডটোৱে উইক হৈ আছে ঠিক আছে তো ডিমাণ্ড ছাইডটো ভাল কৰিবৰ কাৰণে কি কৰিব লাগিব তোমাৰ EV এডপশ্যনটো প্ৰমোট কৰিব লাগিব ইলেক্ট্ৰিক কুকিং প্ৰমোট কৰিব লাগিব তেতিয়াহে কি হ'ব ডিমাণ্ডটো জেনেৰেট হ'ব থাৰ্ড ইজ স্মাৰ্ট গ্ৰিড এণ্ড মাৰ্কেট ৰিফৰ্মছ কি কৰে যিকেইটা প্ৰব্লেম আছে ন সদায় মতে যিকেইটা প্ৰব্লেম সেইকেইটাই চলিউশ্যন হ'ব সেইকেইটা ঠিক কৰিলে চলিউশ্যন বুলি আমি লিখিব পাৰিম স্মাৰ্ট গ্ৰিড ডিপ্লয় স্মাৰ্ট মিটাৰ্ছ নেশ্যন ৱাইড ট্ৰানজিশ্যন ফ্ৰম গ্ৰিড মাষ্ট ৰান ৰুলছ টু মাৰ্কেট বেছড RE that is renewable energy dispatched then তোমাৰ ডিছকম ৰিফৰ্ম এটা আনিব লাগিব ফিনেন্সিয়েল ৰিষ্ট্ৰাকচাৰিং উইথ একাউণ্টেবিলিটি তেওঁলোককো ফিনেন্সিয়েলি সেই ডিছকমবোৰ ৰিষ্ট্ৰাকচাৰ কৰিব লাগিব ইন্ট্ৰডিউচ কষ্ট ৰিফ্লেক্টিভ টেৰিফছ এণ্ড ৰিডিউচ পলিটিকেল ইণ্টাৰফাৰেঞ্চ এই ডিছকমবোৰৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে পলিটিকেল ইণ্টাৰফাৰেঞ্চ থাকে এই পলিটিকেল ইণ্টাৰফাৰেঞ্চবোৰ কমাব লাগিব এণ্ড ডিফাৰেঞ্চিয়েটেড RPO ট্ৰেজেক্টৰিজ ষ্টেট স্পেচিফিক RPO কনচিডাৰিং লোকেল গ্ৰিড কেপাবিলিটি এণ্ড ৰিচোৰ্চেছ এভেইলেবিলিটি কৰিব লাগিব The next topic is about the Global Peace Index 2025. তো ইণ্ডিয়াৰ ৰেংক কিমান পিচ ইণ্ডেক্সত 115 আউট অফ 163 নেশ্যনছ 163খন কাণ্ট্ৰিজৰ ভিতৰত 115 নম্বৰ স্থানত ক'ত আছে ইণ্ডিয়া আছে চ' গ্ল'বেল পিচ ইণ্ডেক্স যোনটো আছে 2025 সেইটোৰ বিষয়ে জানো ইভেন GPIৰ বিষয়ে জানিব লাগিব গ্ল'বেল পিচ ইণ্ডেক্স GPI কথা ইট ইজ এন এনুৱেল ৰেংকিং অফ দ্য কাণ্ট্ৰিজ অন পিচফুলনেছ কিমান শান্তি সেই দেশখনত আছে সেইটোৰ ওপৰত বেছ কৰি কি কৰা যায় এটা ৰেংকিং দিয়া যায় covers 163 states and territories representing 99.7% of the world's population ঠিক আছে প্ৰায় 163খন কাণ্ট্ৰি আচলতে ইয়াৰ আওতালৈ অনা গৈছে য'ত প্ৰায় বিশ্বৰ 99.7% পপুলেশ্যন সোমাই আছে পাব্লিছ বাই কোনে পাব্লিছ কৰে IEP ঠিক আছে দ্য ইনষ্টিটিউট ফৰ ইকনমিক্স এণ্ড পিচ দ্য ইনষ্টিটিউট ফৰ ইকনমিক্স এণ্ড পিচ Institute for Economics and Peace, an international think tank headquartered in Sydney, Australia. Code আছে IEP, Institute of Economics and Peace যোনটো আছে সেইটো ক'ত আছে সেইটো ছিডনী অষ্ট্ৰেলিয়াত আছে ক্ৰাইটেৰিয়া কি আছে GPI assesses countries on 23 indicators across 3 broad domains ঠিক আছে GPI কেনেকৈ এছেছ কৰে প্ৰথম কথা ছ'চাইটেল ছেফটি আৰু ছিকিউৰিটি কিমান আছে ক্ৰাইম ৰেট কিমান আছে বেছি আছে নে কম আছে পলিটিকেল ষ্টেবিলিটি আছে নাই ৰিফিউজি যিসকল আছে তেওঁলোকৰ ওপৰত কি ইম্পেক্ট পৰিছে তেওঁলোকৰ হিউমেনিটেৰিয়ান ক্ৰাইচিছ হৈছে নেকি তেওঁলোকৰ ক্ষেত্ৰত চ' ছ'চাইটেল ছেফটিৰ ওপৰত বেছ কৰি দিয়ে তাৰ লগতে অনগয়িং ডমেষ্টিক এণ্ড ইণ্টাৰনেশ্যনেল কনফ্লিক্ট যোনবোৰ আছে তাৰ কি ইম্পেক্ট পৰিছে সেইটোৰ ওপৰত বেছ কৰি পেলাই তেওঁলোকে কি কৰিব ৰেংকিং দিব এণ্ড 3 নম্বৰ মিলিটাৰাইজেশ্যন হৈছে নেকি যেনেকৈ ম্যানমাৰত মিলিটাৰী কু চলি আছে চ' মিলিটাৰী এক্সপেণ্ডিচাৰ ৱেপনছ ইম্পৰ্টছ এক্সপৰ্টছ আৰ্ম পাৰ্চনেল কিমান হৈছে মানে এজ এ হ'ল মিলিটাৰাইজেশ্যন কিমান হৈছে যেনেকৈ ইণ্ডিয়া এতিয়া কি হৈছে তোমাৰ ডিফেন্স বাজেট বঢ়াই দিছে চ' ডিফেন্স বাজেট যেতিয়া বঢ়াইছে মানে কি পিচফুল থাকিলে ডিফেন্স বাজেট নবঢ়াই ন চ' সেইবোৰৰ ওপৰত বেছ কৰি কি কৰিব তো অভাৰঅল ছ'চাইটেল ছেফটি
and security. Second, domestic or ongoing domestic and international conflicts. 3 number militarization. So এই তিনটা important point হয়। Next হৈ গ'ল trends and rankings 2025 top performer কোন আছে আইসল্যান্ড প্ৰথমত আছে followed by Ireland, New Zealand, Finland, Austria, Switzerland, Singapore, Portugal, Denmark and Slovenia আছে লিষ্ট পিচফুল কোন কেইখন ৰাছিয়া বিকজ ৰাছিয়া ইউক্ৰেইন ৱাৰ হৈ আছে সেইকাৰণে ইউক্ৰেইন এই 3 নম্বৰ যোনটো কেটেগৰী এইটো ৰাছিয়া বহুত পিছ পৰি আছে ইউক্ৰেইন পিছ পৰি আছে চুডান ঠিক আছে চুডানত চিভিল ৱাৰ হৈ আছে তোমাৰ ৰিপাব্লিক অফ কংগো ইয়েমেন এইবিলাকত যিহেতু পলিটিকেল ইনষ্টাবিলিটি আছে ছ'চাইটেল ছেফটি কমি আছে ডমেষ্টিক কনফ্লিক্ট বহুত বেছি মিলিটাৰাইজেশ্যন হৈছে সেইকাৰণে এই কাণ্ট্ৰিজবোৰৰ কি হৈছে ৰেংক খুবেই তলত আছে তো ৰিজনেল ট্ৰেণ্ডটো যদি চাওঁ ইউৰোপে প্ৰথম 10খন কাণ্ট্ৰি ক'ত আছে ইউৰোপত আছে চাউথ আমেৰিকা শ্ব'ত ইম্প্ৰুভমেণ্টছ আৰ্জেণ্টিনাৰ পেৰুত কি হৈছে ইম্প্ৰুভমেণ্ট আহিছে আগতকৈ গ্ল'বেল এভাৰেজ পিচফুলনেছ ডিক্লাইন ডিউ টু ইণ্টাৰনেল কনফ্লিক্ট অ'ভাৰঅল যদি গ্ল'বেল এভাৰেজ পিচফুলনেছ চাওঁ তেতিয়াহ'লে ইণ্টাৰনেল কনফ্লিক্টৰ কাৰণে মিলিটাৰাইজেশ্যনৰ কাৰণে ঠিক আছে তোমাৰ আৰু যিবোৰ তোমাৰ মানে জিঅ' পলিটিকেল ডিভাইডছৰ কাৰণে প্ৰব্লেম কিছুমান ষ্টাৰ্ট হৈছে চ' ছ'চাইটেল ছেফটি অনগয়িং ডমেষ্টিক এণ্ড ইণ্টাৰনেশ্যনেল কনফ্লিক্ট বা মিলিটাৰাইজেশ্যনৰ কাৰণে আচলতে গ্ল'বেল এভাৰেজটো অ'ভাৰঅল ডিক্লাইন কৰিছে চ' ইণ্ডিয়া এণ্ড জি পি এ 2025 চ' ইণ্ডিয়াৰ ৰেংক কিমান 115 ঠিক আছে 115 নম্বৰ স্থান আউট অফ 163 কাণ্ট্ৰিজ উইথ এ স্ক'ৰ অফ 2.229 ঠিক আছে ঠিক আছে চ' 2.22 বা 2.2 বা 2.229 ইণ্ডিয়াৰ কি হয় স্ক'ৰ হয় আৰু ইম্প্ৰুভমেণ্ট কিমান হৈছে 0.58% 1%টো ইম্প্ৰুভমেণ্ট হোৱা নাই লাষ্ট ইয়েৰতকৈ ফেক্টৰ্ছ বিহাইণ্ড ইম্প্ৰুভমেণ্ট যদি হৈছে 0.58% কিয় হৈছে গ্ৰেজুৱেল ডিক্লাইন ইন ডমেষ্টিক ভাইলেঞ্চ ডিছপিউটছ বেটাৰ ছ'চাইটেল ষ্টেবিলিটি লাহে লাহে ইণ্ডিয়াত বাঢ়িছে চেলেঞ্জেছ কি আছে আমাৰ কাৰণে মই কৈছোঁ হাই মিলিটাৰাইজেশ্যনটো চেলেঞ্জেছ হয় ডিফেন্স বাজেট বাঢ়ি যোৱাটো চেলেঞ্জেছ হয় ক্ৰছ বৰ্ডাৰ টেনশ্যন এটা চেলেঞ্জেছ হয় আৰু যিটো তোমাৰ স্পৰেডিক ইণ্টাৰনেল আনৰেষ্ট আছে সেইটো কাৰণেও আমাৰ কাৰণে এটা চেলেঞ্জেছ হয় দ্য নেক্সট টপিক ইজ এবাউট হেল্থ ইঞ্চুৰেঞ্চ স্কিমছ ইন ইণ্ডিয়া হুইচ ইজ ইম্পৰ্টেণ্ট ফ্ৰম জি এছ পেপাৰ টু ছ'চাইটি তোমাৰ কি কয় জি এছ পেপাৰ টুৰ এজ এ হ'ল তোমাৰ যিখন ছ'চিয়েল জাষ্টিছ পেপাৰ আছে সেই ক্ষেত্ৰত ইম্পৰ্টেণ্ট হয় So, context here, Pradhan Mantri Jan Arogya Yojana (PMJ) and State Health Insurance Program, that is SIPS. ঠিক আছে, highlighted insurance-led challenges and achieving equitable universal health coverage. ঠিক আছে, current trends to কি হয় expanding coverage. PM Joy যোনটো আছে জন আৰোগ্য যোজনা and তোমাৰ state health insurance program যোনটো আছে they jointly cover nearly 80% citizens of the country. Growing budgets combined outlay reached about 28,000 crores in fiscal year 2023-24. 23-24 বিত্তীয় বৰ্ষত প্ৰায় 28,000 কোটি টকা এই ক্ষেত্ৰত মানে হেল্থ ইঞ্চুৰেঞ্চ স্কিমৰ ক্ষেত্ৰত ধাৰ্য কৰিছিলে তেওঁৰ গ্ৰ'য়িং বাজেট বাঢ়ি গৈছে হেল্থৰ ক্ষেত্ৰত ৰাইজিং স্পেণ্ডিং চিপ ডেট ইজ ষ্টেট ষ্টেট হেল্থ ইঞ্চুৰেঞ্চ প্ৰগ্ৰেম যোনটো আছে এইট এলোকেশ্যনছ ইনক্ৰিজ ফ্ৰম 8 to 25% এনুৱেলি চিন্স 2018 প্ৰত্যেক বছৰে এই যোনটো চিপ আছে চিপটো ষ্টেটৰ মানে হেল্থ ইঞ্চুৰেঞ্চ প্ৰগ্ৰেমটোৰ ক্ষেত্ৰত এক্সপেণ্ডিচাৰ বাঢ়ি গৈ আছে চ' এক্সপেণ্ডিং কভাৰেজ বাঢ়িছে 80% চিটিজেন বাজেট গ্ৰ' হৈছে ঠিক আছে দেন মানে গভৰ্ণমেণ্টৰ দেন ৰাইজিং স্পেণ্ডিং দেন ল' ইউটিলাইজেশ্যন অনলি 35% ইনচিয়ৰ্ড পেচেণ্টছ ইউজ বেনিফিটছ আণ্ডাৰ পি এম জয় অৰ চিপছ বনাইতো লয় ঠিক আছে বনাই লোৱাৰ পিছত কি কৰে ইউজ নকৰে তেওঁলোকে দেন পাব্লিক প্ৰাইভেট স্প্লিট এটা আছে পাব্লিক হস্পিটেলছ ফ্ৰম 51% এম্পেনেলমেণ্ট বাট কেপচাৰ অনলি 1/3 পে আউটছ চিগনিফিকেঞ্চ অফ ইঞ্চুৰেঞ্চ স্কিমছ প্ৰথম কথা হ'ল কিয় লাগে আমাক ইঞ্চুৰেঞ্চ স্কিমছ কিয় গুৰুত্ব থাকে প্ৰথম কথা ইনক্লুচিভ কভাৰেজ ঠিক আছে যাতে হেল্থ কেয়াৰ এক্সেছটো যাতে চবেই পায় ছ'চিয়েল ইনইকুৱেলিটি বা যিটো সামাজিক বৈষম্যতা আছে সেইটো যাতে নাইকিয়া হয় ছিষ্টেম ৰিলিফ এটা আছে Insurance helps decongest hospitals and promotes timely medical treatment. Infrastructure, risk pooling support the growth of hospitals and health infrastructure nationwide. Then poverty reduction ক্ষেত্ৰতো কাম কৰিছে যিহেতু কি হয় আমাৰ আগতে বেমাৰ হ'লে 80% এক্সপেণ্ডিচাৰ ক'ৰ পৰা হয় আউট অফ পকেট এক্সপেণ্ডিচাৰ হয় যিহেতু এই পাৰ্চেণ্টেজটো কমি গৈছে তো অভাৰঅল কি হৈছে পভাৰ্টি ৰিডাকশ্যন হৈছে এণ্ড ছ'চিয়েল লেজিটিমেচি এটা বাঢ়িছে পাব্লিক ইঞ্চুৰেঞ্চ ৰিইনফৰ্চেছ হেল্থ কেয়াৰ এজ এ ৰাইট not as a discretionary service. Structural challenges কিছুমানো আছে যে এই যিবোৰ ইঞ্চুৰেঞ্চ স্কিমছ আছে these are private bias. Public funds primarily flow to profit driven weakly regulated private hospitals. ঠিক আছে
তো প্ৰাইভেট বায়াৰ্ছৰ আৰু বেনিফিট কোনে উঠাইছে প্ৰাইভেট হস্পিটেলছবোৰে উঠাই আছে হস্পিটেলাইজেশ্যন স্কিউ ইঞ্চুৰেঞ্চ ফেভাৰ্ছ কষ্টলি ইমপেচেণ্ট এডমিশ্যনছ নেগলেক্টিং বেচিক প্ৰাইমেৰী কেয়াৰ এতিয়া যদি চাপ'জ তোমাৰ কাৰ্ডখন আছে ঠিক আছে তো প্ৰাইভেট হস্পিটেলে এইটোৱে ভাবিব যে বেছিতছে বেছি পইচা কেনেকৈ কৰিব পৰা যায় তোমাৰ যদি বেচিক প্ৰাইমেৰী কিবা এটা ইছ্যু হৈছে হেল্থৰ সেইটো কি কৰে নেগলেক্ট কৰি দিয়ে তো হস্পিটেলাইজেশ্যন স্কিউ এটা আছে দেন পে'মেণ্ট দিলে পি এম জয় আৰু পি এম জয় ডিউজ পি এম জয়ৰ ক্ষেত্ৰত কিমান ডিউজ আছে 12,000 কোটি টকা এতিয়াও কি হৈ আছে তোমাৰ ডিউ হৈ আছে ঠিক আছে ফ'ৰ্চ ছাৰ্ভিচ ছাছপেনশ্যনছ ইৰডিক ছিষ্টেম ক্ৰেডিবিলিটি দেন আছে আনইকুৱেল ট্ৰিটমেণ্ট প্ৰাইভেট হস্পিটেলছ ডিছকাৰেজ ইনচিয়ৰ্ড পেচেণ্টছ ৱাইল পাব্লিক হস্পিটেলছ ফেভাৰ দেম প্ৰাইভেট হস্পিটেলে কি কৰে ডিছকাৰেজ কৰে যিবোৰ সুধিব তুমি তোমাৰ হাতত কাৰ্ড আছে নেকি যদি হয় অপাৰেশ্যন 50,000 টকা তো তোমাক ক'ব 2,20,000 টকা তুমি দিব লাগিব চ' তেওঁলোকে এইটো বস্তু মানে পে'মেণ্ট দিলেতো আছে অভাৰঅল কিন্তু তোমাৰ আনইকুৱেল ট্ৰিটমেণ্ট এটা তেওঁলোকে মানে ফিল কৰাই দিয়ে ঠিক আছে ফ্ৰড কেছেছ অভাৰ 3,200 ইন হস্পিটেলছ ফ্লেগড ফৰ ফলছ ক্লেইমছ মানে কয় যে আমাৰ ইয়াত প্ৰায় 3,200খন হস্পিটেলত কি কৈছে চাপ'জ যে 10জন ৰোগী আহিছে দেখাব 15জন ৰোগী আহিছে বুলি আণ্ডাৰমাইনিং দ্য স্কিমছ ইণ্টিগ্ৰিটি ৰিফৰ্মছ ফৰ ইকুইটেবল হেল্থ ফাইনেন্সিং কি কৰিব লাগিব ইকুইটেবল হেল্থ ফাইনেন্সিঙৰ ক্ষেত্ৰত পাব্লিক স্পেণ্ডিং raise health expenditure from 1.9% GDP to 2.5% under NHP 2017 target. Gatekeeping adopt Highland style capitation with gatekeeping rounding to primary centers first. ঠিক আছে then non-profit implement Canada style non-profit hospital funding to curb private profiteering then timely payments ensure NHA clear claims within 30 days of retain 30 days to retain provider trust ঠিক আছে চ' তাৰপিছত ফ্ৰড কণ্ট্ৰল কৰিব লাগিব কাৰণ কেলৈ 3,200খন হস্পিটেলত কি হৈছে ফল্ছ ক্লেইমছ তেওঁলোকে কৰিছে চ' ডিপ্লয় AI বেছ মনিটৰিং যাতে মনিটৰিংটো কোনে কৰে AI যাতে কৰে AI ইউজ যাতে হয় এণ্ড অডিটছ টু ডিটেক্ট এণ্ড প্ৰিভেণ্ট ফল্ছ ক্লেইমছ চ' ডেট ৱাজ অল এবাউট দ্য এনালাইচিছ ইয়াৰ ওপৰত তিনিটা কুৱেশ্যন দিয়া আছে আৰু লাষ্ট কুৱেশ্যনৰ আনচাৰ্ছবোৰ মানে লাষ্ট কুৱেশ্যনছবোৰৰ যিমানখিনি উত্তৰ আছে আনচাৰ্ছ আছে সেইখিনি ইয়াত দিয়া গৈছে that's all for today's session thank you so much for watching this and keep watching Exam Sastras thank you